এইমতো নিউজ লাইভত দৰ্শকসকলক ক'ব লাগিব যে ৰাজধানী গুৱাহাটীৰ সমীপতে আচলতে কচুতলিত প্ৰায় 3বাৰকৈ উচ্ছেদ চলিল আৰু উচ্ছেদৰ পিছতে বহু লোকক আচলতে এই স্থানৰ পৰা খেদি পঠোৱা হ'ল। কিন্তু উচ্ছেদিত স্থানত একাংশ দালালৰ সহযোগত পুনৰ কচুতলিত যিসকল উচ্ছেদিত স্থান আছে সেইসমূহত বেদখল কৰাত উঠি পৰি লাগিছে, যাৰ বাবে আজি আচলতে আৰক্ষীৰ বৃহৎ বাহিনী এই মুহূৰ্তত মই কেমেৰা পাৰ্চন নৱমুক্তিয়াৰ আছে দেখুৱাইছোঁ, যিহেতু ব্ৰিফিং কৰি থকা হৈছে। বহু আৰক্ষী এই মুহূৰ্তত গাড়ীত বহিছে আৰু কিছু সময়ৰ পিছতে কচুতলি স্থানত উক্ত স্থানত আচলতে উচ্ছেদ চলিব। আৰু এটা কথা ক'ব লাগিব যে যিহেতু কচুতলিৰ উচ্ছেদ পূৰ্বতো হৈছিল, পূৰ্বত বহু হাজাৰ হাজাৰ পৰিয়াল এই স্থানৰ পৰা আচলতে আঁতৰি গৈছিল, কিন্তু একাংশ দালালৰ উচতনিত পুনৰ কচুতলিলৈ সেই সন্দেহযুক্ত নাগৰিকসকল ঘূৰি আহিছে। আৰু ইতিমধ্যে যি আমাৰ হাতত খবৰ লাভ কৰিছোঁ যে তেওঁলোকে তিলৰ চালি বা অস্থায়ীভাৱে তেওঁলোকে গৃহ নিৰ্মাণ কৰি তাতে থাকিবলৈ লৈছে। আৰু এই সকলো ঘটনাৰ আচলতে উচতনি দিছে একাংশ দালালে, কাৰণ যিসকল দালালে কচুতলিত সেইসকল লোকক সংস্থাপন কৰিছিল, এটা সময়ত ভূমি বিক্ৰী কৰিছিল বা চৰকাৰী ভূমি বেদখল কৰাই দিছিল, সেইসমূহ দালালে পুনৰ উচতনিত দালালৰ উচতনিত কচুতলিত পুনৰ আচলতে অবৈধ বেদখল হোৱা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে উচ্ছেদিত স্থানত বহুকেইটা মছজিদ ৰৈ গৈছে আৰু মছজিদসমূহতে তেওঁলোকে প্ৰথমে উচ্ছেদ হোৱাৰ পিছত তেওঁলোকে বসবাস কৰিছিল আৰু তাৰ পিছত পুনৰ মছজিদৰ পৰা ইটো এটা এটাকৈ তেওঁলোকে বাসগৃহ নিৰ্মাণ কৰা আৰম্ভ কৰিছে। আৰু এতিয়া উল্লেখ কৰিব লাগিব যে পুনৰ কচুতলি সন্দেহযুক্ত নাগৰিকৰ কাবলত, কাৰণ যিহেতু বহুবাৰ উচ্ছেদ কৰা হ'ল, উচ্ছেদৰ পিছতো আচলতে তেওঁলোকৰ একাংশ দালালে উচতনি দি আচলতে পুনৰ আচলতে কচুতলিলৈ ঘূৰাই লৈ আহে। আৰু এই মুহূৰ্তত যাৰ বাবে আচলতে আৰক্ষী সষ্টম হৈ গৈছে, প্ৰায় কেইবা হাজাৰ আৰক্ষী এই মুহূৰ্তত মোতায়েন কৰা হৈছে, 2খনকৈ ট্ৰেক্টৰ লৈ গৈছে আৰু 15খনতকৈ বেছি JCB লৈ আচলতে কচুতলি সমগ্ৰ স্থান উচ্ছেদ কৰা হ'ব। আৰু ক'ব লাগিব যে এই উচ্ছেদিত লোকসকলে আচলতে প্ৰায়ে খিলঞ্জীয়া লোকক আক্ৰমণৰ দৰে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল কচুতলিত। আমি যিহেতু চক্ৰ বিষয়াগৰাকী আছে, আমি চক্ৰ বিষয়াগৰাকীৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে মিটিঙত ব্যস্ত হৈছে, ব্ৰিফিং চলি আছে, কিছু সময়ৰ পিছত তেওঁলোকে মন্তব্য দিব। কিন্তু আমি কেমেৰা পাৰ্চন নৱমুক্তিয়াৰক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু কচুতলিত পুনৰ আৰম্ভ হৈছে উচ্ছেদ আৰু উচ্ছেদৰ সমান্তৰালকৈ আচলতে বহু লোক পুনৰ ঘূৰি আহিছে। আমাৰ স্থানীয় যুৱক এজন আছে, যিহেতু জানিব বিচাৰিম, কচুতলি উচ্ছেদ হৈছিলে, পুনৰ একাংশ লোক ঘূৰি আহিছে, কি ক'ব? ভাল লাগিল আজি পৰিস্থিতিটো দেখা পাই। আমি চৰকাৰক দাবী জনাই আছিলোঁ, আমি যেতিয়া যোৱা বছৰ 6-7 মাহ আগত যেতিয়া উচ্ছেদ হৈছিল, উচ্ছেদ হোৱাৰ পিছত চৰকাৰে যেনেকৈ বিহিত ব্যৱস্থা, তাৰপিছত আমি দেখাব পাইছিলোঁ কিছুমান ভূ মাফিয়া দালাল সেই কচুতলি কিছুমানে 10-5জন মানে দালালৰ কাৰণে, আৰু সেই মাটিত পুনৰ তেনেকৈ সংস্থাপন কৰিবলৈ মানে সক্ষম হৈছিল। যদিও আমি মানে কণ্টিনিউ আমি চৰকাৰৰ ওচৰত দাবী জনাই আছিলোঁ, মুখ্যমন্ত্ৰীৰ ওচৰত, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত আমি যোগাযোগ কৰাৰ পিছত আমাৰ লোকেল আমাৰ চাৰ্কল অফিচাৰ আৰু ADC ছাৰৰ লগত যোগাযোগ কৰি আজি সেই ভাল দিনটো আহি পৰিছে। আৰু আশা ৰাখিছোঁ আজিৰ ভিতৰত যাতে সকলো চাফা হৈ যায়, কোনো ধৰণৰ যাতে মানে অসুবিধা নহয়, শান্তিপূৰ্ণভাৱে যে সকলোখিনি হৈ যায়। গতিকে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ, পুলিচ বাহিনীক অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আজিৰ পৰা এই সম্পূৰ্ণ কচুতলিৰ মানে উচ্ছেদ সম্পূৰ্ণভাৱে নাইকিয়া হ'ব আৰু ইয়াত কোনো ধৰণৰ জেহাদী এক্টিভিটি ইয়াত নচলিব। আৰু যিসকল দালালে ইয়াত এইবিলাক কাম কৰি আছে তেওঁলোকক সকীয়াই দিছোঁ, তেওঁলোকে এই অসৎ ভালিবোৰ এই দালালি কামবোৰ এৰক, নহ'লে তেওঁলোকে জেলৰ ভিতৰত সোমাব লাগিব, চিধা কথা। আৰু আমাৰ সন্দেহ হৈছে ইয়াত যেনেধৰণৰ কাম চলি আছে নহয়, ইয়াত ইছলামিক জেহাদী শ্লিপাৰ চেল ইয়াত সোমাই আছে। গতিকে এইবোৰ সন্দেহজনক এই মানুহখিনিক ইয়াৰ পৰা আঁতৰাই পঠাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। নিশ্চিতকৈ এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ, যিহেতু চক্ৰ বিষয়াগৰাকীও আছে, আমি কিছু সময়ৰ পিছত তেওঁ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু বিশাল বাহিনী লৈ এই মুহূৰ্তত কচুতলি অভিমুখে ৰাওনা হৈছে আৰু প্ৰায় 15খনতকৈ অধিক এক্সকাভেটৰ আৰু এটা বৃহৎ টীম লৈ আচলতে কচুতলিলৈ ৰাওনা হৈছে। আমি পৰিৱেশ দেখুৱাবলৈ যিহেতু যত্ন কৰিছোঁ, বহু লোক আছে, আমি যিহেতু চক্ৰ বিষয়ে এই মুহূৰ্তত ব্ৰিফিং কৰি আছে, তেওঁলোকে কেনেধৰণৰ আচলতে কচুতলি উচ্ছেদ হ'ব সম্পূৰ্ণ তেওঁলোকে পৰিকল্পনা কৰি আচলতে এই স্থানৰ পৰা কচুতলিলৈ ৰাওনা হ'ব। ইতিমধ্যে 15খন JCB লৈ আচলতে তেওঁলোক সাজু হৈ আছে আৰু আমি কিছু সময়ৰ পিছতে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত জনাইছোঁ যে ৰাজধানীৰ সমীপতে আচলতে কচুতলিত যিহেতু পূৰ্বতে উচ্ছেদ চলিছিল, 10ম আৰক্ষী বেটেলিয়নৰ আচলতে যি মুখ্য কাৰ্যালয়তে স্থাপন কৰাৰ বাবে আচলতে প্ৰশাসনে যি নিৰ্দেশ জাৰি কৰিছিল বা স্থাপন কৰাৰ সম্ভাৱনা আছিল, তাৰ সমান্তৰালকৈ সেই স্থানতে আচলতে পুনৰ বেদখল আৰম্ভ হৈছে, পুনৰ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন আৰম্ভ হৈছে। আৰু যাৰ বাবে আচলতে এই মুহূৰ্তত কচুতলি যাবলৈ এটা বৃহৎ টীম আচলতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এটা বৃহৎ টীম এই মুহূৰ্তত সোণাপুৰ খেলপথাৰত সাজু হৈ আছে। আৰু কিছু সময়ৰ পিছতে হয়তো প্ৰায় 5-10 মিনিটৰ ভিতৰতে আচলতে তেওঁলোকে কচুতলিলৈ ৰাওনা হ'ব। আৰু কচুতলিত যি উচ্ছেদিত ভূমি বা 10ম আৰক্ষী বাহিনীয়ে আচলতে যি মুখ্য কাৰ্যালয় স্থাপনৰ বাবে আচলতে যি যুঁজা চলাইছিল, চৰকাৰে যি আচলতে মাটি দিছিলে 10ম আৰক্ষী বেটেলিয়নক, সেই মাটিটো আচলতে পুনৰ বেদখল হোৱা পৰিলক্ষিত হৈছে। আৰু এইদৰে আচলতে কচুতলিত উচ্ছেদৰ পিছত পুনৰ একাংশ সন্দেহযুক্ত দালালৰ উচতনিত আচলতে যিসকল দালাল আছে, দালালৰ উচতনিত পুনৰ একাংশ লোক ঘূৰি আহে আৰু ঘূৰি আহি তেওঁলোকে
পুনৰ আচলতে এই স্থানসমূহ অবৈধভাৱে বেদখল কৰে। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ, এক যুগদংদেহী ৰূপত সাজু হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী প্ৰায় 10খনতকৈ অধিক আচলতে বাহনেৰে তেওঁলোকে এই মুহূৰ্তত কচুতলি অভিমুখে ৰাওনা হ'ব আৰু 15খন এক্সকেভেটৰে কচুতলি অভিমুখে ৰাওনা হ'ব। আৰু আমি দেখুৱাইছোঁ দুখনকৈ ট্ৰেক্টৰ এই মুহূৰ্তত সাজু কৰি তোলা হৈছে। ট্ৰেক্টৰত যিসমূহ দুৰ্গম স্থান আছে, যিসমূহত যান বাহন যাব নোৱাৰি, সেইসমূহত ট্ৰেক্টৰ লৈ তেওঁলোকে ঘটনাস্থলীলৈ যাব। কাৰণ ক'ব লাগিব যে যিহেতু ডুবাইপট্টি বুলি এটা বিশেষ অঞ্চল আছে, সেই অঞ্চলত যান বাহন গাড়ী যাব নোৱাৰে, তাৰ বাবে আচলতে তেওঁলোকে ট্ৰেক্টৰৰ ব্যৱস্থা কৰিছে। আৰু এই উচ্ছেদিত লোকসকলে পুনৰ আহি আচলতে যি স্থানসমূহ আছে, সেই স্থানসমূহ যিসমূহত উচ্ছেদ কৰিছিল, সেই স্থানসমূহ পুনৰ বেদখল কৰি তেওঁলোকে ঘৰ সাজা আৰম্ভ কৰিছে। আৰু 10ম আৰক্ষী বাহিনীৰ যি মুখ্য কাৰ্যালয় স্থাপনৰ বাবে যি স্থান আচলতে প্ৰশাসনে যি স্থান চক্ৰ বিষয়ে তেওঁলোকক দিছিলে বা যি প্ৰশাসনে তেওঁলোকক দিছিলে, সেই স্থানতো অবৈধভাৱে বেদখল হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে আজি এইদৰে বৃহৎ বাহিনী লৈ কিছু সময়ৰ পিছতে কচুতলি অভিমুখে ৰাওনা হ'ব। আৰু এইদৰে কিছু সময়ৰ পিছতে আমি দেখুৱাবলৈ যত্ন কৰিম কিদৰে কচুতলিৰ উচ্ছেদ হয় আৰু 15খনতকৈ অধিক এক্সকেভেটৰ এই মুহূৰ্তত নিয়োগ কৰা হৈছে।